কোলা ল'ৰাৰ কোলা অধ্যায়ৰ পৰিসমাপ্তি ঘটিল আৰু প্ৰথমবাৰৰ কাৰণে হয়তো অসমত এনে এটা মৃত্যু যিৰ মৃত্যুত সকলোৱে আনন্দ উল্লাস কৰিছে আৰু সেয়া হৈছে কোলা ল'ৰাৰ মৃত্যু। সেইটো খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ অনিমেষ ভূঞাৰ যি হত্যা, এই হত্যাৰ মূল নায়ক আছিল কোলা ল'ৰা আৰু আৰক্ষীক ইতিমধ্যে আৰক্ষীয়ে তেওঁ নিজৰ যি আৰক্ষীৰ যি ইনভেষ্টিগেশ্যন, এই ইনভেষ্টিগেশ্যনত গৈ থকাৰ সময়তে ইতিমধ্যে কোলা ল'ৰাই গাড়ীৰ পৰা জাপ মাৰিলে আৰু তাৰপিছত আৰক্ষীয়ে আন এখন বাহনে খুন্দিয়াই কোলা ল'ৰাক নিহত কৰিলে। আৰু তাৰ পিছতে আমি দেখিছোঁ যে ইতিমধ্যে অনিমেষৰ পিতৃ আৰু মাতৃয়ে সেই কথা কৈছে, তেওঁলোকে কোলা ল'ৰাৰ মৃত্যুত কিছু অন্তৰত তেওঁলোকে শান্তি লাভ কৰিছে, তথাপিও কিন্তু সেই একেই কোলা ল'ৰাৰ মাতৃৰ যি দশা, আজি অনিমেষৰ মাতৃৰ যি দশা, সেই একেই দশা বুলি ইতিমধ্যে উল্লেখ কৰিছে। মই আজি যিহেতু অনিমেষ ভূঞাৰ মৃত্যুৰ আজি 3টা দিন আৰু 3টা দিনৰ যি মাংগলিক কাৰ্য তিলনী, সেই তিলনীৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ, কিন্তু তাৰ সমান্তৰালভাৱে আমি স্থানীয় লোক আছে, এই লোকসকলৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে সকলোৱে জানে যে কোলা ল'ৰাৰ কোলা অধ্যায়ৰ পৰিসমাপ্তি ঘটিল আজি। সেইটো এটা খবৰে ইতিমধ্যে হয়তো ব্ৰহ্মপুত্ৰবাসীক কিছু আনন্দিত কৰিছে। প্ৰথমবাৰৰ বাবে এনে এটা মৃত্যু, যিৰ মৃত্যুত সকলো লোকে আনন্দ উল্লাস কৰিছে। যোৰহাটত ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আমি পৰিয়ালৰ লোকেও ভাবিছোঁ যে আমাৰ ভাতৃৰ আত্মাই চিৰ শান্তি পাইছে, আৰু বিশেষকৈ আমি এই ক্ষেত্ৰত আমি আগতেও কৈছোঁ যে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ যি তৎপৰতা, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমবাসীয়ে যি প্ৰবল প্ৰতিবাদ কৰিলে, প্ৰতিবাদৰ ফলস্বৰূপে আজি দৃষ্টান্তমূলক শাস্তি প্ৰদান হৈছে। আমি আশা ৰাখিছোঁ বাকী যিসকল অভিযুক্ত, সেই অভিযুক্তসকলেও এটা দৃষ্টান্তমূলক শাস্তিয়ে পাওক, আমি তাৰে কামনা কৰিছোঁ। কোলা ল'ৰাৰ পৰিসমাপ্তি ঘটিল ইতিমধ্যে, মাতৃয়ে ইতিমধ্যে এটা কথা অনিমেষ মৰিয়াই হত্যা কৰে। হয়, আমি গোটেই মৰ্মাহত হৈছোঁ ব্ৰহ্মপুত্ৰ অঞ্চলৰ উপৰিও দেশখনৰ সমগ্ৰ অসম বা তথা ভাৰতবৰ্ষ এই কথা গম পাইছে। ই এটা সাংঘাতিক এটা ঘটনা ইতিমধ্যে হৈ গ'ল। আমাৰ দুৰ্ভাগ্যবশতঃ এইটো আমি গম পালোঁ, কিন্তু আমাৰ ইমানেই দুখ, ইমানেই বেদনা যে আমাৰ এই অঞ্চলটোৰ এটা প্ৰতিভা শেষ কৰি পেলালে। গতিকে সেই তেনেকুৱা এটা ঘটনা কৰি যোৱা সেই কোলা ল'ৰা বুলি কোৱা যিটো আমি ভাবি আছিলোঁ, যি আচল নায়ক, যিজনৰ আজি কিমানটা গোচৰ ৰুজু হৈ আছে যদিও চৰকাৰে বা সংবিধানৰ, আমাৰ অসমৰ সংবিধানৰ সুৰুঙাত শাৰী শাৰী গৈ থকা এই কথাবোৰে আমাক ভীতিগ্ৰস্ত কৰি পেলাইছিল, আৰু এতিয়াও পেলাইছে যে আমি দেশখনত আৰু 10 বছৰৰ পাছত চাগে কেনেকুৱা অৱস্থা হ'ব। এতিয়াই আমাৰ আমি অভিনীলৰ দিনৰ পৰাই আমাৰ বাৰে প্ৰতি মনলৈ আহি থকা এই ঘটনাবোৰে আমাক হতাশ কৰি পেলাই আছে। গতিকে এতিয়া আমি অকণমান আশ্বস্ত হৈছোঁ যে আমাৰ অসম চৰকাৰৰ আমাৰ যি ভূমিকা বা গোটেই অঞ্চল, আমাৰ দেশৰ সমগ্ৰ সংগঠনসমূহে কৰা প্ৰতিবাদৰ পৰিণতিত আমি শেষত যেন আমি কিবা এটা নিশ্বাস এটা আমি কাঢ়িব পাৰিছোঁ যে সেই কোলা ল'ৰা বোলা কোলা যিটো অধ্যায় বা কোলা যিটো গুণ্ডামি কৰি গোটেই যোৰহাটবাসীক কলংকিত কৰি আহিছে, সেইজন যে বিনাশ কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে আমি অসম চৰকাৰক তথা সমগ্ৰ দল, সংগঠন, সাংবাদিক সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৰুত্বপূৰ্ণ কথা। ইতিমধ্যে কোলা ল'ৰাৰ কোলা অধ্যায়ৰ সামৰণি পৰিল, আৰু আজি যিহেতু তিলনীৰ এই পবিত্ৰ সময়কণত ইতিমধ্যে তিলনীৰ কাম কাজ আৰম্ভ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কোলা ল'ৰাৰ মৃত্যু হৈছে, আপুনি গম পাইছে? হয় হয়, অনিমেষক হত্যা কৰিছিল। হয়, গম পাইছোঁ। কি ক'ব? কি ক'ম, আমি ক'বলৈ কোনো উপায়ে বিৰুদ্ধী হৈ গৈছোঁ। তেখেতৰ হেৰিবিলাক দেখি আমাৰ ৰাতি দিলে আনন্দ ভোগ কৰিব পৰা যায়, আৰু আপোনাৰ কোনো আমাৰ অন্ন আহাৰ কৰিবলৈ আমাৰ কোনো সমৰ্থ হোৱা নাই। তেওঁৰ যেন যি শাস্তি যে পৰিৱৰ্তন হ'ল, সেইখিনি যেন ভগৱানৰ কৃপাত তেওঁ যেন ঈশ্বৰৰ ওচৰত কিবা যি দুখ কৰিছে সেইখিনি কাটনি দি প্ৰভু ভগৱন্তই যেন তেওঁক চিৰ জীৱনৰ কাৰণে মুক্তি লাভ কৰাৰ কিবা ইয়াত যদি কোনোবা দুখ আছিলে, সেইখিনিও যেন আমাৰ ৰাইজৰ পদধূলাই তেওঁৰ সদগতি পাব বুলি আমি মনতে ভাৱ কৰি তেখেতলৈ আমি সৰল প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। ইতিমধ্যে
ভকত ইতিমধ্যে ইয়াত বহিছে। যিহেতু তিলনীৰ পবিত্ৰ কৰ্ম, এই কৰ্ম আৰম্ভ হ'ব। তাৰ পূৰ্বে আমি আৰু এজন ভকত আছে, আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপুনি নিশ্চয় গম পাইছে যে ক'লা ল'ৰা ইতিমধ্যে মৃত্যু হৈছে। আৰক্ষীয়ে ইতিমধ্যে তেওঁক ইনভেষ্টিগেশ্যন কৰিবলৈ যাওঁতে গাড়ীৰ পৰা জঁপিয়াই তেওঁৰ মৃত্যু হৈছে। কৃষ্ণ, আমাৰ ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা আছিল, সমগ্ৰ ৰাইজৰ দল সংগঠনকে আদি কৰি বিভিন্ন পৰ্যায়ৰ যিমানখিনি শোকসন্তপ্ত বেদনাদায়ক যি মামাহঁতৰ এই কাৰ্যসূচী সম্পাদন কৰিছিল, সেই দুষ্কৃতিকাৰীক প্ৰভু ভগৱন্তই নিজে দমন কৰিছে। তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত চিৰকৃতজ্ঞ আৰু তেওঁৰ ভগৱন্তলৈ আমাৰ কোটি কোটিবাৰ প্ৰণাম। যাতে আমাৰ এই আজি পবিত্ৰ এই 3 দিনৰ এই অনিমেষ বিয়াৰ আজি এই 3 দিন আমাৰ যিটো মাংগলিক অনুষ্ঠান আৰম্ভ হ'ব, এই মাংগলিক অনুষ্ঠানৰ প্ৰাৰম্ভিক অৱস্থাত আমাৰ এটাই আহ্বান, যাতে এই দুষ্কৃতিকাৰীক ৰাইজে প্ৰশ্ৰয় কোনো কাৰণত নিদিয়ে আৰু এই দুষ্কৃতিকাৰীক ধ্বংস কৰি সংস্কৃতিক স্থাপন কৰিব। এইটোৱে আমাৰ ভগৱন্তৰ চৰণৰ প্ৰাৰ্থনা। আৰু তাৰ লগে লগে আমাৰ চৰকাৰে যি সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰি এই দুষ্কৃতিকাৰীসকলক নিৰ্মূলৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিছে, সেইটো আদৰণীয়। আমাৰ সদৌ অসমবাসী ৰাইজৰ যি বা তথা মানৱ জাতিৰ কল্যাণৰ কাৰণে ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰে, সেইটো আজি সম্পূৰ্ণ প্ৰতিফলিত হৈছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধু নাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাথায় সমামি। যুগে যুগে এইটো আজি সম্পূৰ্ণ প্ৰতিফলিত হৈছে। এই ক'লা ল'ৰাৰ যিটো নামৰ যিজন দুষ্কৃতিকাৰী, সেই দুষ্কৃতিকাৰীক মূল নায়ক হিচাপে যিটো সদৌ ৰাইজৰ যাতে সেইটো চিনাক্তকৰণ হৈছে, সেইজনক নায়কজনক যেতিয়া ভগৱন্তই দমন কৰিছে বুলি আমি ক'ব লাগিব যে নিশ্চয় পলায়নৰ মনোভাৱ লওঁতেই আমি চেনেলৰ জৰিয়তে গম পোৱা মতেই তেওঁ মৃত্যু হৈছে। গতিকে সেইটো ভগৱন্তৰ তেওঁক দমন কৰিছে বুলি আমাৰ সুদৃঢ় বিশ্বাস। আমি হৈছোঁ আধ্যাত্মিকবাদৰ, গতিকে ভগৱন্তৰ ওচৰত আমাৰ কোটি কোটিবাৰ প্ৰণাম। আজি এই মাংগলিক অনুষ্ঠানৰ পৰাই তেওঁলৈ ভগৱন্তলৈ আমি কৃপা জনাইছোঁ, কৃপা কৰক তেওঁ। আৰু তাৰ লগে লগেই আমাৰ সমস্ত যি মাংগলিক অনুষ্ঠান, এই মাংগলিক অনুষ্ঠানৰ প্ৰাৰম্ভিক অৱস্থাত তেওঁ আত্মাৰ বিদেহী আত্মাৰ সস্থান প্ৰাপ্তি হওক আৰু পৰৱৰ্তী কালত যাতে এই দুষ্কৃতিকাৰীৰ জৰিয়তে যাতে আৰু এনেকুৱা কোনো ধৰণৰ যাতে পুনৰাবৃত্তি নহওক, দেশত শান্তি আহক, শান্তি সংস্থাপন হওক। গতিকে তাৰ কাৰণে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ ক'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ, এই বলিষ্ঠ পদক্ষেপক আমি আদৰণি জনাইছোঁ। আৰু পৰৱৰ্তী কাললৈকো যাতে এই ধৰণেৰেই ভগৱন্তৰ কৃপা কৰক আৰু আমাৰ এই যি যুৱ শক্তি আছে, এই যুৱ শক্তিক যাতে সুপৰিচালিত কৰি এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰি জগতৰ কল্যাণৰ কাৰণে আমি আজি এই মাংগলিক অনুষ্ঠানৰ পৰাই ভগৱন্তৰ ওচৰত আমি কৃপা ভিক্ষা মাগিছোঁ, যাতে ভগৱন্তই কৃপা কৰক আৰু এই দুষ্কৃতিকাৰীক নাশ কৰি ধৰ্ম সংস্থাপন কৰক। এয়ে আমাৰ আজি প্ৰতিক্ৰিয়া। গতিকে ভগৱন্তৰ চৰণলৈ আমাৰ কোটি কোটিবাৰ প্ৰণাম যে তেওঁ যুগে যুগে অৱতাৰ ধৰা যিটো আমাৰ ধৰ্মীয় যিটো অনুষ্ঠানৰ শাস্ত্ৰীয় যিটো নীতিবচন, সেই নীতিবচনৰ কাৰ্য আমাৰ প্ৰতিফলিত হৈছে। এই দুষ্কৃতিকাৰী খলনায়ক ক'লা ল'ৰা বোলা এইজনক যেতিয়া ভগৱন্তই আমাৰ ইয়াৰ পৰা যেতিয়া তেওঁক সংহাৰ কৰিছে বুলি আমি ধাৰণা কৰিছোঁ, গতিকে ধৰ্ম আছে, ধৰ্ম সদায় থাকিব আৰু জাউতিযুগীয়া হৈ থাকিব। ই চন্দ্ৰ সূৰ্য থাকে মানে, পৃথিৱী থাকে মানে, ধৰ্ম থাকে মানে, ই সদায় প্ৰজ্বলিত হৈ থাকিব। পিতৃ মাতৃৰ যি বেদনা, আজি এই শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে যি অভূতপূৰ্ব সঁহাৰি জনাইছে দুষ্কৃতি নাশনৰ কাৰণে। গতিকে তাৰ কাৰণে মই আজি এই পবিত্ৰ ক্ষণত, পবিত্ৰ মুহূৰ্তত 3 দিনৰ আদ্যসূচী আমাৰ 3 দিনৰ মাংগলিক অনুষ্ঠানৰ স্থলীৰ পৰাই আমি সেইসকললৈ যি
ধৰণেৰে তৎপৰতাৰে আমাৰ গোটেই সংগঠনে গোটেই ৰাইজে যিটো সঁহাৰি জনাইছিল তাৰ কাৰণে আমি আৰু সেই শুভাকাংক্ষী লোকসকললৈ আমি ইয়াৰ পৰাই কোটি কোটিবাৰ প্ৰণাম জনাই কৃতজ্ঞতা জ্ঞাপন কৰি আজি আপোনাৰ খবৰ জৰিয়তে যেতিয়া আমাক এইখিনি ক'বলৈ সুবিধা দিলে গতিকে চেনেলৰ জৰিয়তেও তেওঁ আপোনাৰ খবৰ কৰ্মকৰ্তাসকললৈ আমাৰ কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ গতিকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।